আপুনি বাৰু CSPৰ পৰা ধন উঠায় নেকি? যদি CSPৰ পৰা ধন উঠায় তেন্তে সাৱধান। CSPৰ নামত লুণ্ঠন ৰাজ এগৰাকী CSP স্বত্বাধিকাৰীৰ। নাম চিপুল ৰায়। এতিয়া আহিছো ঘটনাৰ মূল কথালৈ। ধুবুৰী জিলাৰ তামাৰহাটৰ হৰিহাটৰ চিপুল ৰায় নামৰ এগৰাকী CSPৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ। CSPৰ গ্ৰাহকৰ অজ্ঞাতে ধন বেছিকৈ উঠাই গ্ৰাহকক সেই ধন ঘূৰাই নিদিয়াৰ অভিযোগ উত্থাপন হৈছে চিপুল ৰায়ৰ বিৰুদ্ধে। উঠোৱা ধনতকৈ কম ধন ঘূৰাই দিয়ে এইগৰাকী CSPৰ স্বত্বাধিকাৰী চিপুল ৰায়ে। কেৱল এয়াই নহয়, পূৰ্বতেও এইগৰাকী CSPৰ স্বত্বাধিকাৰী চিপুল ৰায়ে এনেকুৱা ঘটনা সংঘটিত কৰি আহিছে বুলি উত্থাপিত হৈছে কেইবাটাও অভিযোগ। এতিয়া এইগৰাকী চিপুল ৰায়ৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। এতিয়া কি বিচাৰে? মই চাওঁ মোৰ কিমান টাকা আছিল এখন তো মই জানো না, এখন মোক 20,000 টাকা লাগিব। এনেকৈ ঘটনা হৈছে, আগতে 2-3 বার হয়েছে। মোর বহুত টাকা মারি দিছে। হ্যাঁ, সুড়িপান করে কালকে এইটু ঘটনা করছে। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।